নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগত জনাইছো। শেহতীয়া দুদিন এই দুদিনত আছিলে অসমত দৌল উৎসৱ। কিন্তু দৌল উৎসৱ বিলাক যেতিয়া অসমত কোৱা নহয়, ইয়াক হোলী বুলি কোৱা হয়। HOLI হোলী, কাৰণ আমি হেপী হোলী বুলিয়ে কওঁ। এতিয়া সেই হেপী হোলী দুদিনত অসমত বহুত ঘটনা ঘটিছে আৰু সেই ঘটনাবিলাক লৈ তামাম চৰ্চা হৈছে। আমি অলপ আজি ঘৰুৱা ভাষাত কৈছো, তামাম চৰ্চা হৈছে। এতিয়া সেই ভিডিঅ'বিলাক যিবিলাক ভাইৰেল হৈছে, সেই ভিডিঅ'বিলাকৰ কথাখিনিত আমি কিছু বেলেগ কথা আমি টানি নিব বিচাৰিছো। এই কথাখিনিক লৈ আপোনালোকে অলপ ভাবি চাব পাৰে যে হোলীৰ প্ৰথম দিনটোত, এতিয়া দৌল উৎসৱ নাই বাৰু, হোলীৰ প্ৰথম দিনটোত 5 কোটি টকাৰ মদ বিক্ৰী হৈছে। এটা মদ বিক্ৰী হোৱাৰ পাছত নিশালৈ কি ঘটনা ঘটিছে আপোনালোকে সকলোৱে দেখিছে। এটা কথাটো হ'ল, তাৰ মাজত এটা ৰাজহুৱা অভিযোগ আছে। প্ৰথমতে অভিযোগটোৰ কথা কৈ লওঁ যে হোলীৰ প্ৰথম দিনাখনে শিৱসাগৰ জিলাত এটা ঘটনা ঘটিছে। ঘটনাটোক লৈ ৰাইজে ইতিমধ্যে আপত্তি কৰিছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ নগৰৰ যিগৰাকী সভাপতি দেৱাশিষ দত্ত বৰুৱা, তেওঁক প্ৰায় 20জনীয়া দল এটাই আক্ৰমণ কৰিছে। এতিয়া সেই দলটোৰ নেতৃত্বত আছিলে আকাশজ্যোতি আৰু দীপজ্যোতি বুলি দুজন ব্যক্তি বা দুজন যুৱক। এনে ঘটনাটো সাধাৰণ দৃষ্টিত সাধাৰণ যেন লাগিলেও কথাটো অকণমান পৃথক আছে, আৰু সেই কথাটোক আমি অলপ ব্যাখ্যা দিব বিচাৰিছো। দুখন গাড়ীৰ মাজত সামান্য ঘঁহনি খাইছে, এক্সিডেণ্ট এটা হৈছিলে, সাধাৰণ ঘঁহনি খাইছে। এটা ঘঁহনি খোৱা কথাটোত ইতিমধ্যে এই যিজন যুৱক, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিজন দেৱাশিষ বোলা যুৱক, তেওঁ ইতিমধ্যে সেই ঘটনাটোৰ পৰা আঁতৰি যাব বিচাৰিছিলে। তেওঁ ভদ্ৰ ভাষাত কথাখিনি কৈছিলে, কিন্তু এটা কথা কৈছিল যে গাড়ীখনত লগাই দিয়া কথাটো ভাল হয় বা গাড়ীখনত খুন্দিয়াই দিয়া কথাটো ভাল হয়। কিন্তু তাৰ পাছতে 20জনীয়া যুৱকৰ দল এটা হঠাৎ আহি উপস্থিত হয় আৰু তেওঁৰ ওপৰত আক্ৰমণ কৰে। কিন্তু কথাটো হ'ল, এই ঘটনাটোত এই যি 20জনীয়া যুৱকৰ দল আছে, সেই দলটোৰ যিজন মূল ব্যক্তি আকাশজ্যোতি আৰু দীপজ্যোতি, তেওঁলোকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছিল। এটা কথা হ'ল, আকাশজ্যোতি আৰু দীপজ্যোতিৰ মাজত দীপজ্যোতিৰ এটা পৰিচয় আছে। দীপজ্যোতি হ'ল আটাচুৰ এজন নেতা, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এজন নেতা। এতিয়া টাই আহোম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বৰ লগত তেওঁৰ বহু ফটো আছে। এতিয়া আমি নামবিলাক কৈ দিব বিচৰা নাই, কিন্তু শীৰ্ষ নেতৃত্বৰ লগত বহু ফটো আছে। এই ফটোসমূহ আপোনালোকে মন কৰক। অৰ্থাৎ এইজন মানুহৰ বা এইজন যুৱকৰ আটাচুৰ শীৰ্ষ নেতৃত্বৰ লগত সম্পৰ্কটো ভাল। এতিয়া কথাটো হ'ল, তাত আমি এটা বিশেষ কথা আমি জাতীয় সংগঠনবিলাকক আঙুলিয়াই দিব বিচাৰিছো। উৎসৱ পালন কৰা হয় আনন্দৰ বাবে, বা উৎসৱত মানুহে ভাগ লয় আনন্দৰ বাবে। কিন্তু উৎসৱ পালনৰ নামত এই ধৰণে যিটো উৎপাত বা এই ধৰণৰ যিটো তেওঁলোকৰ স্বভাৱ চৰিত্ৰ, সেইটোৱে কিন্তু সামাজিকভাৱে ক্ষতি কৰিছে। কাৰণ সমাজৰ পৰাই সেইটো অভিযোগ আহিছে যে এটা উৎসৱ হোৱাৰ লগে লগে কিবা কিবি খাই লৈ ৰাতি এই ধৰণে 20-25জনীয়া দল এটা আনি আক্ৰমণ কৰা ঘটনাটো, সেইটো সহজভাৱে লোৱা নাই শিৱসাগৰ নগৰ ৰাইজে। এই জাতীয় সংগঠনসমূহৰ যিটো নৈতিক দায়িত্ব, সেই দায়িত্বটো কি আছে? তেওঁলোক যিহেতু টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত, গতিকে তেওঁলোকে টাই আহোম সমাজখনৰ সৰ্বাংগীন উন্নতি তেওঁলোকে কামনা কৰিব লাগিছিল। বা শিৱসাগৰ হওক বা উজনি অসমৰ যিহেতু তেওঁলোকে নেতৃত্ব লৈ আছে, এটা সাধাৰণ ৰাইজক তেওঁলোকে নেতৃত্ব দিব লাগিছে, আগুৱাই লৈ যাব লাগিছে। কিন্তু তেওঁলোকৰ নেতৃত্বই যদি এই ধৰণৰ উদাহৰণ সন্মুখত ৰাখে যে তেওঁলোকৰ শীৰ্ষ নেতৃত্বৰ লগত ফটো উঠে ভাল দিনত, আৰু নিশাৰ ভাগত এই ধৰণে যদি কাজিয়াত লিপ্ত হয়, মাৰপিটত লিপ্ত হয়, তেতিয়াহ'লে তেওঁলোকে সমাজখনৰ বাবে কি বাৰ্তা কঢ়িয়াই আনিছে? যে যিখিনি মানুহে সমাজৰ নেতৃত্ব লৈ আছে, সেই মানুহখিনিয়ে সমাজখনৰ প্ৰতি কি বাৰ্তা লৈ গৈছে? যে তেওঁলোকে যদি ৰাতি নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায়, তেতিয়া সমাজখনে কাৰ পৰা শিকিব? বা সমাজখনে সেই মানুহখিনিক কিয় বিশ্বাসত ল'ব? বা সমাজখনে সেই মানুহখিনিৰ নেতৃত্বত কিয় আগুৱাই যাব? বা সেই মানুহখিনি সমাজৰ বাবে যোগ্য হয়নে? বা সেই মানুহখিনি সমাজৰ নেতৃত্ব ল'ব পৰাকৈ তেওঁলোক সাজুনে? এই প্ৰতিটো প্ৰশ্ন কিন্তু জাতীয় সংগঠনখিনিয়ে নিজকে নিজে সোধাৰ প্ৰয়োজন আছে। আমি কাকো সমালোচনা কৰা, কিন্তু কথাটো হ'ল, সেই প্ৰশ্নকেইটা কৰক আপোনালোকে, যে আপোনালোকে নেতৃত্ব ল'বলৈ সাজুনে? আপোনালোকে সমাজখনক আগুৱাই লৈ যাবলৈ সাজুনে? যদি এই ধৰণৰ পৰিৱেশে কৰে, তেতিয়া সমাজক আপোনালোকে কি শিকাব? সমাজখনে আপোনালোকৰ পৰা শিকিব, নতুন চামে আপোনালোকৰ পৰা শিকিব। যদি এই ধৰণৰ এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰে, তেতিয়া সমাজখন কোনফালে যাব? এতিয়া সেই ক্ষেত্ৰত আমি দ্বিতীয় বিশেষ কথাটোলৈ আহোঁ, যে ভিডিঅ'টোত আপোনালোকে দেখিছিলে যুৱতীগৰাকী নিচাসক্ত আছে। নিচাসক্ত হোৱাৰ পাছত তেওঁ কেইখনমান গাড়ীত আক্ৰমণ কৰিছিল, কেইবাখনো দোকানত আক্ৰমণ কৰিছিল। যে ভিডিঅ'টো ক'ৰ পৰা আহিছিল? প্ৰথম প্ৰশ্নটো আহিব, ভিডিঅ'টো ক'ৰ পৰা আহিছিল? যে যুৱতীগৰাকীয়ে যেতিয়া
খুৰাৰ আগত মাতাল হৈ আছিলে সেই যুৱতীগৰাকীক তাৎক্ষণিকভাৱে আৰক্ষীক খবৰ দি সেই যুৱতীগৰাকীক সাহায্য দিয়াৰ সলনি বা সেই যুৱতীগৰাকীক সেই ঘটনাস্থলীৰ পৰা আঁতৰাই নিয়াৰ সলনি ভিডিঅ' কৰি থকাটো যুক্তিটো কি আছে কিন্তু আমি এইটো দৃষ্টিকোণৰ পৰা কথাটো কৈছো যে ভিডিঅ'টো কৰাতকৈ আৰক্ষীক খবৰ দি বা সেই তাৎক্ষণিকভাৱে যুৱতীগৰাকীক তাৰ পৰা আঁতৰাই লৈ যোৱাৰ ব্যৱস্থাটো কৰিব হৈছে কাৰণ তেওঁ উন্মাদ হৈ আছে প্ৰায় উন্মাদ হৈ আছে কাৰণ তাত মহিলা আছিলে মহিলাখিনি আঁতৰাই লৈ যাব লাগিছিল যুৱতীগৰাকী আৰু দ্বিতীয় কথাটো হ'ল যুৱতীগৰাকীয়ে যেতিয়া আশ্ৰয়গৃহত লৈ গৈছে তেওঁ কৈছে যে মই ভাইৰেল হলো নেকি এই যিটো সৰু শব্দ এই ইংৰাজী যিটো শব্দ এই শব্দটোৰ পিছত কিন্তু গোটেই যুৱচাম ধৰি আছে ভাইৰেল হ'ব লাগে এতিয়া কথাটো হ'ল ভাইৰেল হ'লেই যেনিবা ফেচবুকত লাখ লাখ লাইক পালে ফেচবুকত 1 লাখ 2 লাখ ভিউৱাৰশ্বিপ পালে তাৰপিছত কি হ'ব আমি সেই কথাটো প্ৰশ্নটো বাৰে বাৰে উত্থাপন কৰিছে তাৰপিছত কি হ'ব যে এই যে ঘটনাটো ঘটিলে এইটোৱে কিন্তু এইটোহে প্ৰমাণিত কৰিলে যে আমাৰ সমাজ ব্যৱস্থাটো ক'ৰবাত ব্যৰ্থ হৈছে যে যিখন সমাজৰ কথা কৈ আমি ৰাউচি জুৰি থাকো যিখন সমাজৰ কথা আমি দুহাই দি বিভিন্ন নীতি নিয়ম আমি বান্ধি লৈছো আমি লক্ষ্মণ ৰেখা ধৰি দিছো সেই সমাজখনৰ একোটো নাই এখন শূন্য সেইকাৰণে আজি এই অৱস্থাটো সৃষ্টি হৈছে দ্বিতীয় কথা তৃতীয় কথাটো হ'ল যে সেই যুৱতীগৰাকীয়ে উন্মাদ প্ৰায় অৱস্থাত বিভিন্ন স্থানত আক্ৰমণ কৰিব গৈছে তেওঁ সাহসটো চাওক যে আমি এইটো কথা নিগেটিভ বা ঋণাত্মকভাৱে কোৱাতকৈ ধনাত্মকভাৱে কৈছো যে অসমীয়া নাৰী এতিয়াও সাহস আছে কেৱল সমস্যাটো হৈছে অসমীয়া নাৰীয়ে আজিকালি সেই জুলীয়া পদাৰ্থটো খালেহে তেওঁলোকৰ সেই সাহসটো আহে ঐতিহাসিকভাৱে বা মনৰ ভিতৰত অসমীয়া নাৰী এতিয়াও সাহসী তেওঁলোকে এতিয়াও সমাজক নেতৃত্ব ল'ব পৰাকৈ সাজু হৈ আছে কাৰণ আমাৰ যিখন সমাজ আছিল আমাৰ যিখন অসমীয়া সমাজ আছিল এখন আচলতে মাতৃপ্ৰধান সমাজ আছিলে সেইবাবে মাতৃক পূজা কৰা হয় অসমত সেইকাৰণে কামাখ্যাক পূজা কৰা হয় যদি শাক্ত মানুহখিনিৰ ফালে চাওঁ তেতিয়াহ'লে সেই মানুহখিনিয়ে কামাখ্যাক মানে কাৰণ এখন মাতৃপ্ৰধান সমাজ আছিল গতিকে এইটো কথা আমি কৈছো যে দল সংগঠনবিলাক বা বিভিন্ন ৰাজনৈতিক নেতাই এইটো কথা দৃষ্টি দিব পাৰে যে নাৰীক নেতৃত্ব দিয়াৰ প্ৰয়োজন আছে কাৰণ নাৰীখিনি নেতৃত্ব ল'বলৈ সাজু তেওঁলোকৰ সাহস আছে কিন্তু সমস্যাটো হৈছে নাৰীক নেতৃত্ব কোনে দিব এতিয়া কথাটো হ'ল সেই কথাটোত সেই ধনাত্মক কথাটো টানি অনাৰ পাছত আমি এই গোটেই ঘটনাটো ব্যাখ্যা দিব বিচাৰিছো অসমত এই সময়ত যিটো উৎসৱ পালন কৰা হয় সেইটোক আচলতে কোৱা হয় দৌল উৎসৱ অসমৰ বিভিন্ন অঞ্চলত তেনেকুৱা দৌল আছে সেই দৌলসমূহত এই উৎসৱটো পালন কৰে কিন্তু সেই উৎসৱটো কালক্ৰমত এতিয়া হোলী হ'ল ই আধুনিক হ'ল ই মডাৰ্ণ হ'ল সেইবাবে হেপী হোলী দি তেওঁলোকে এই ধৰণৰ কাণ্ড সংঘটিত কৰিছে কিন্তু এই যিটো বৰ্তমানৰ পৰিৱেশ এই পৰিৱেশটোৰ এটা বেকগ্ৰাউণ্ড আছে এটা কাহিনী আছে আৰু লগত এই পৰিৱেশটোৱে আৰু কিছু কথা প্ৰশ্ন অৱতাৰণা কৰি গৈছে যে এই গোটেই যিটো অৱস্থা বৰ্তমানৰ যিটো অৱস্থা এইটোক আমি এটা শব্দত আখ্যা দিওঁ সাংস্কৃতিক সাম্ৰাজ্যবাদ বুলি আমি এইকাৰণে কৈছো যে অসমৰ যিটো এই ধুনীয়া দৌল উৎসৱ আছিল দৌলবিলাকত যিটো উৎসৱ হৈছিল সেইটোক এতিয়া পলিচ কৰি সেইটো ৰং সানি মডাৰ্ণ কৰি এতিয়া হেপী হোলী কৰা হৈছে এতিয়া হেপী হোলী মানে তাত ৰেইন ডেন্স হয় আজিকালি দৌল উৎসৱৰ কথাটো ইয়াত নাহে এটা কথাটো হ'ল সেইটোক আমি সাংস্কৃতিক সাম্ৰাজ্যবাদ বুলি কৈছো কেলে কৈছো যে আপোনালোকে মন কৰক যে সিস্টেমেটিক্যালি আমি বহু উদাহৰণ দিছো আমি আজি কিছু কথা ক'বলৈ বিচাৰিছো যে ধাৰাবাহিকভাৱে এটা আক্ৰমণ নমা অনা হৈছে এটা দুষ্কৃতিৰ আক্ৰমণ নমা অনা হৈছে যিটো সমাজ ব্যৱস্থাৰ কথা অসমীয়া মানুহে কৈ থাকে সেই সমাজ ব্যৱস্থাটো লাহে লাহে ভাঙি দিয়া হৈছে যে আপুনি মন কৰক যে প্ৰথম দিনাখন 5 কোটি টকাৰ মদ বিক্ৰী হৈছে তেনেকে যদি আপুনি চাই তেতিয়া প্ৰতিটো উৎসৱত সেইটো লাগিলে হোলী হওক বিহু হওক যিকোনো উৎসৱ আজিকালি মদৰ বিক্ৰী হয় তাৰমানে এতিয়া উৎসৱ মানে প্ৰয়োজন হৈছে সুৰা নহ'লে উৎসৱ নহয় এতিয়া উৎসৱত সুৰাৰ যিটো পৰিভৰ সেই পৰিভৰটোৰ কাৰণে সুবিধা কোনে কৰি দিছে চৰকাৰে কাৰণ চৰকাৰে গলিয়ে এতিয়া মদৰ দোকান গলিয়ে এতিয়া অনচপৰ ব্যৱস্থা কৰিছে গতিকে প্ৰথম প্ৰশ্নটো যাব চৰকাৰলৈ যে চৰকাৰে কেৱল ৰাজকোষ টনকিয়ালৰ নামত বা ৰাজকোষ টনকিয়ালৰ দাবী কৰি সুৰাৰ যি লাইচেন্স দি গৈছে সেইটো কিমান গ্ৰহণযোগ্য আৰু সেই ক্ষেত্ৰত এই যিসকল জাতীয় সংগঠন বা বিভিন্ন নেতৃত্ব আছে তেওঁলোকৰ ক'বলগীয়া কি আছে সেইটোত তেওঁলোকৰ আপত্তি কৰিবলগীয়া আছে নাই দ্বিতীয় কথাটো হ'ল এই ধৰণৰ যি ধৰণৰ উদ্যাম যি ধৰণৰ এটা উদযাপন উৎসৱৰ যিটো উদযাপন সেইটোৰ বাবে আমি নাভাবো সেই যিসকল ব্যক্তি এতিয়া ভাইৰেল হৈ আছে বা যি বুলি কয় আপোনালোকে তেওঁলোক দোষী যে যিগৰাকী যুৱতীয়ে তাণ্ডৱ কৰিছে বা যিগৰাকী যুৱতীয়ে সেইদিনাখন সেইটো ঘটনা সংঘটিত কৰিলে তাৰ বাবে তেওঁ দোষী বুলি আমি নাভাবো তাৰ বাবে দোষী এটা চিষ্টেম এটা ব্যৱস্থা
যে আপোনালোকক আমি কিছু সৰু উদাহৰণ দিছোঁ, আপোনালোকে মন কৰি চাব পাৰে। আজিকালি ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ সৰু সৰু ল'ৰা ছোৱালী বহু নাচ গানৰ প্ৰতিযোগিতা পতা হয়, টিভি চেনেলসমূহে পাতে, আপোনালোকে দেখিছে। ইণ্ডিয়ান আইডল, ডান্স ইণ্ডিয়া ডান্স, এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আপোনালোকে দেখিছে। আপোনালোকৰ গোটেই পৰিয়ালটো বহিলৈ তাত উপভোগ কৰে বা সেই অনুষ্ঠানবিলাক চাই বহুতে তাত অংশগ্ৰহণো কৰে। এটা কথা হ'ল, সেই অনুষ্ঠানটোলৈকে ঠিকেই আছে যে এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ প্ৰতিভাটো, এগৰাকী কণমানি শিশুৰ প্ৰতিভাটো লৈ গৈছে বা আগুৱাই লৈ যোৱা হৈছে, এইটো ভাল কথা। কিন্তু আপুনি মন কৰিব, সেই যিটো অনুষ্ঠান আছিল সেইটোত কিছুমান বিষ ঢালি দিয়া হৈছে, কিছুমান অপকাৰী অখাদ্য ঢালি দিয়া হৈছে। কেনেকৈ যে আপুনি মন কৰিব, যেতিয়া সেই ধৰণৰ অনুষ্ঠান হয় তেতিয়া তাৰ মাজত হঠাৎ সেই জাজবিলাকৰ মাজৰ পৰা বা এজন নতুন অতিথি আনি তেওঁক নাচিবলৈ লগাই দিয়া হয়। আমি নামবিলাক কৈ নিদিওঁ বাৰু, আপোনালোকে নিজে দেখে, আপোনাৰ কথাটো ভাবি চালে বুজি পাব যে তেওঁ কি নাচে। সেইটো আপোনালোকে ভিডিঅ'বিলাকত নিজে দেখিছে, উদ্দাম নৃত্য নাচে। এতিয়া এগৰাকী সৰু ছাত্ৰ বা ছাত্ৰী বা এগৰাকী কণমানি শিশুৱে সেই অনুষ্ঠানটোৰ পৰা কি শিকিব? সেই যে নাচি দিলে, সেই নাচি দিয়াখিনিৰ পৰা কি শিকিব? ভালটো শিকিব নে ঋণাত্মকটো শিকিব? ঋণাত্মকটো শিকিব। যে এগৰাকী অভিনেত্ৰীয়ে যেতিয়া তেনেধৰণে উদ্দাম নৃত্য কৰিব, কম কাপোৰ কানি পিন্ধি যেতিয়া নৃত্য কৰিব, তাৰ পৰা আজিৰ চামটোৱে কি শিকিব? যে আমি এইটো ক'বলৈ বিচাৰিছোঁ যে সেই উদ্দাম নৃত্য বা সেই ধৰণৰ নৃত্যখিনিৰ পৰা সেই সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে কিবা শিকিছে। সেইখিনি শিকি লৈ তেওঁলোকে তাৰ পৰা ৰীল বনাইছে বা বিভিন্ন ধৰণৰ সেনেকুৱা ধৰণৰ উদ্দাম নৃত্যত অংশগ্ৰহণ কৰিছে। গতিকে সেই ধাৰণাটো তাৰ পৰা আহিছে। আৰু কাৰণ সেই যিকেইজন অভিনেতা বা অভিনেত্ৰীয়ে তেনেকুৱা ধৰণৰ নৃত্য কৰিছে, তেওঁলোকৰ এটা জনপ্ৰিয়তা আছে, তেওঁলোকক সমাজখনে ফ'ল' কৰে, তেওঁলোকৰ সমাজখনে অনুকৰণ কৰে। আমি যিটো কথা জাতীয় সংগঠনৰ ক্ষেত্ৰত কৈছোঁ যে সমাজখনে সেইখিনি মানুহক অনুকৰণ কৰে, কাৰণ তেওঁলোকৰ অভিনেতা অভিনেত্ৰী, তেওঁলোকৰ কথাবিলাক সচৰাচৰ সংবাদ মাধ্যমত দেখি থাকে, চিনেমাবিলাক চাই থাকে। গতিকে সেই মানুহখিনিয়ে যেতিয়া তেনেকুৱা কথা এটা শিকাই গৈছে, তাৰ পৰা যুৱচামেও সেইটো কথাই শিকিছে। দ্বিতীয় কথা হ'ল, আপোনালোকে নিজে দেখিছে, আজিকালি এটা গুটকা কোম্পানীৰ এডভাৰটাইজমেণ্ট, বিজ্ঞাপনত ডাঙৰ ডাঙৰ অভিনেতাই অভিনয় কৰে। এতিয়া সেই অভিনেতা বা অভিনয় কৰা ব্যক্তিজনে সেই সমাজখনক কি শিকাইছে? যে গুটকা খাব লাগে। তাৰমানে কি? তাৰমানে তেওঁ ভালটো শিকাইছে নে বেয়াটো শিকাইছে? গতিকে যেতিয়া সমাজৰ যিখিনি নেতৃস্থানীয় মানুহ, যিখিনি মানুহক সমাজে ফ'ল' কৰে, যিখিনি মানুহক সচৰাচৰ মানুহে দেখি থাকে, অনুকৰণ কৰে, সেই মানুহখিনিয়ে যেতিয়া উদাহৰণটো ঋণাত্মকভাৱে দিব, তেতিয়া সেই নতুন চামে কিন্তু সেই ঋণাত্মকটোৱে শিকিব। তেনেদৰে এতিয়া আপুনি মন কৰিব যে এগৰাকী 5 বছৰীয়া বা 6 বছৰীয়া শিশুৱে, অসমত অন্ততঃ 5 বছৰৰ ওপৰৰ শিশুৱে অসমীয়াটো সলসলীয়াকৈ ক'বলৈ নোৱাৰিলেও হিন্দী ক'ব পাৰে, হিন্দীটো সলসলীয়াকৈ ক'ব পাৰে। কাৰণ কিয়? তেওঁলোকে ডৰেমন চায়, তেওঁলোকে ছোটা ভীম চায়। কাৰণ কিয়? যে ছোটা ভীম বা সেই ডৰেমনখন হিন্দীত দেখুওৱা হয়। সেই হিন্দীক ৰাষ্ট্ৰীয় ভাষা ৰূপে প্ৰতিষ্ঠা কৰিবলৈ এটা খুব সুসংগত প্ৰণালীবদ্ধ এটা কাৰবাৰ কৰা হৈছে, যিটোৰ জৰিয়তে হিন্দীক উপস্থাপন কৰিবলৈ এতিয়া কাৰ্টুনসমূহ হিন্দীত দেখুওৱা, যাৰ পৰা হিন্দী শিকে আপোনাৰ শিশুৱে। কিন্তু সেই কাৰ্টুন যদি জাতীয় সংগঠনখিনি বা যিকোনো ৰাজনৈতিক নেতাই যি হেঁচা দি যদি অসমীয়াত সম্প্ৰচাৰ ব্যৱস্থা কৰে, তেতিয়া ল'ৰা ছোৱালীয়ে অসমীয়া শিকিব, তেতিয়া অসমীয়া সলসলীয়াকৈ ক'ব, তেতিয়া তেওঁলোকে অসমীয়া হ'বলৈ চেষ্টা কৰিব। নহ'লে তেওঁলোকে সেই হিন্দীটো শিকি হিন্দী গান চাব, হিন্দী চিনেমা চাব, য'ত তেওঁলোকে দেখিব নগ্নতা। উদাহৰণটো আপোনালোকে ভালকে চাওক যে সৰু ল'ৰা ছোৱালী যেতিয়া আপোনালোকে নিজেও লক্ষ্য কৰিব যে টিভিটো খুলি দিয়ে বা মোবাইলটো খুলি দিয়ে, তাত ডৰেমন বা ছোটা ভীম চায়, তাত কি শিকে? তাত হিন্দী ভাষাটো শিকে, হিন্দী সলসলীয়াকৈ ক'ব পৰা। গতিকে হিন্দী ভাষাটো যেতিয়া শিকে, হিন্দী ভাষাটো যেতিয়া তেওঁলোকৰ বাবে সহজ হৈ পৰে, তেতিয়া তেওঁলোকে হিন্দী চিনেমা চায়, হিন্দী তেওঁলোকে গান চায়, হিন্দী অনুষ্ঠান চায়, নাচৰ প্ৰগ্ৰেম, গানৰ প্ৰগ্ৰেম চায়। এতিয়া সেই নাচৰ প্ৰগ্ৰেম বা গানৰ প্ৰগ্ৰেমত কি দেখুওৱা হয়? উদ্দাম নৃত্য। তো গতিকে তেওঁলোকে কি শিকিলে? তেওঁলোকে সেই ঋণাত্মক কথাটো শিকিলে। এতিয়া কথা হ'ল, সেই কাৰ্টুনটো বা সেই ছোটা ভীমখন যদি অসমীয়াত দেখুৱাব পৰা যায়, সম্প্ৰচাৰ কৰিব পৰা যায়, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীয়ে সলসলীয়াকৈ অসমীয়া ক'ব। তেতিয়া অসমীয়াৰ অস্তিত্ব লাগিবই বুলি আমি কৈ থকা কোনো প্ৰয়োজন নহ'ব। তেতিয়া অসমীয়া নিজে নিজেই গ্ৰহণ কৰিব নতুন চামে, কাৰণ তেওঁলোকে শিকিহে তেওঁলোকে গঢ় লয়। গতিকে অসমীয়াৰ অস্তিত্ব ৰক্ষা সংগ্ৰামখন এইখিনিৰ পৰা আৰম্ভ হ'ব লাগে, যে কাৰ্টুনখিনি অসমীয়াত প্ৰচাৰ হওক, তেতিয়া নিজে নিজে অসমীয়া ভাষা ক'বলৈ শিকিব অসমৰ নতুন চামৰ সন্তানে, নিজে নিজে আগ্ৰহ প্ৰকাশ কৰিব অসমীয়া পঢ়িবলৈ। কিন্তু কথাটো হ'ল, সেই কথাখিনি ক'ব কোনে, সেই কথাখিনি সুধিব কোনে, সেইখিনি প্ৰস্তাৱ কোনে দিব, দাবী কোনে জনাব, সেইটো হ'ল ডাঙৰ সমস্যা। আৰু ইয়াত মন কৰিবলগীয়া কথা হ'ল যে এইটো কথাও যুৱচামে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে যে সেই অনুষ্ঠানটোত, সেই যিটো গানৰ অনুষ্ঠান বা নাচৰ অনুষ্ঠান, এই অভিনেত্ৰীগৰাকী বা সেই বিশেষ মানুহজন গৈ উদ্দাম নৃত্য কৰিছে, সেই উদ্দাম নৃত্য কৰাৰ বিনিময়ত
সেই অভিনেতা বা সেই বিশেষ ব্যক্তিজনে কিমান টকা পাৰিশ্ৰমিক পালে আৰু সেই অনুষ্ঠানটোৰ কিমান লাভ হ'ল আমি এই কথাটো এনেকৈ বুজাইছোঁ যে ধৰি লওক আমি ডান্স ইণ্ডিয়া ডান্সৰ কথা ক'লোঁ ডান্স ইণ্ডিয়া ডান্স নামৰ অনুষ্ঠানটোত উদ্যাম নৃত্য এটা কৰি দিয়াৰ লগে লগে সেই অভিনেত্ৰীগৰাকীয়ে কিমান টকা পাৰিশ্ৰমিক পালে কিমান টকা তেওঁ মাননি পালে আৰু অনুষ্ঠানটোৱে কিমান লাভ কৰিলে কাৰণ সেই ধৰণৰ এগৰাকী অভিনেত্ৰীয়ে তেনেকুৱা ধৰণৰ নাচ এটা কৰি দিয়াৰ লগে লগে অনুষ্ঠানটোৰ TRP বাঢ়ে তেওঁলোকে অধিক বিজ্ঞাপন লাভ কৰে তেওঁলোকৰ লাভটো বৃদ্ধি হয় তাৰ বিনিময়ত সেই অভিনেত্ৰীগৰাকীক এটা মাচুল দিয়া হয় এটা মাননি দিয়া হয় গতিকে সেই ব্যৱসায় অংকটো তাত লুকাই আছে সেই ব্যৱসায় অংকটো বাদ দি এই কথাখিনি হোৱা নাই যে আপুনি যদি মন কৰে তেতিয়াহ'লে এই উদাহৰণটোত আমি এটা সৰু উদাহৰণ দিছোঁ যে ভাৰতবৰ্ষত এখন চিনেমা হৈছিলে যিখনৰ নাম আছিল গজনী চিনেমাখনত কি দেখুৱাইছিল কি দেখুওৱা নাই সেইটো পিছৰ কথা কিন্তু সেই চিনেমাখন হোৱাৰ লগে লগে ল'ৰা বিশেষকৈ যুৱ চামৰ মাজত যুৱক চাম বা ল'ৰা চামৰ মাজত এটা বিশেষ হেয়াৰ কাট বা এটা চুলিৰ কাট খুব জনপ্ৰিয় হৈছিল সেইবোৰ এই চুলিৰ এফালে কিবা এটা আঁচ দিয়া কিবা এটা ছিষ্টেম বা কিবা এটা ডিজাইন খুব জনপ্ৰিয় হৈছিল এতিয়া কথাটো হ'ল সেই চিনেমাখনৰ দ্বাৰা সেই ডিজাইনটো কিন্তু সেই যুৱচামে গ্ৰহণ কৰিছে অৰ্থাৎ যুৱচামে সেই চিনেমাখন কিন্তু অনুসৰণ কৰিছে তাৰ ভিত্তিতে সেই ধৰণৰ চুলি কাট সেই সময়ত জনপ্ৰিয় হৈছে গতিকে আমি এইটো সেই উদাহৰণটোতে এইটো কথা ক'ব বিচাৰিছোঁ যে এইখিনি মানুহক খুব সূক্ষ্মভাৱে অনুসৰণ কৰে গতিকে এই মানুহখিনিয়ে সেই ধৰণৰ কাম এটা কৰি দিয়াৰ লগে লগে তেওঁলোকে যুৱচামে সেইটোৱে শিকিছে কিন্তু তেওঁলোকে কিয় কৰি আছে সেইটো প্ৰশ্নটোৰ উত্তৰটো কিন্তু গুৰুত্বপূৰ্ণ যে তেওঁলোকে সেইটো এটা ব্যৱসায় হিচাপে কৰি আছে তেওঁলোকৰ সেইটোৰ বিনিময়ত তেওঁলোকে এটা মাননি পায় কিন্তু সেইটো অনুসৰণ কৰিবলৈ আমাৰ যুৱচামে হামখুৰি খাই পৰিছে তেওঁলোকে হামখুৰি খাই পোৱা নাই আমাৰ যুৱচামে হামখুৰি খাই পৰিছে আৰু তাত এইটোও লুকাই থাকে যে সেই ধৰণৰ উদ্যাম নৃত্য কৰাৰ সময়ত যিখিনি কাপোৰ কানি তেওঁলোকে পিন্ধে বা যি ধৰণৰ কাপোৰ কানি তেওঁলোকে এডভাৰটাইজ বা বিজ্ঞাপন কৰে সেইখিনি বিনিময়ত তেওঁলোকে কোটি টকা পাৰিশ্ৰমিক পায় আৰু সেই কোম্পানীটোৱে তাৰ বিনিময়ত লাভ অৰ্জন কৰে কাৰণ মানুহে সেই ধৰণৰ কাপোৰ কানি যেতিয়া অভিনেতা বা অভিনেত্ৰীয়ে পিন্ধা দেখা পায় সেইটো কিনিবলৈ মানুহ যায় মানুহে তেনেকুৱা বজাৰত কাপোৰ কানি বিচাৰিবলৈ আৰম্ভ কৰে যে এনেকুৱা ধৰণৰ কাপোৰ কানি চলিছে গতিকে কিনিবলৈ যায় গতিকে তাৰ ফলত কি হয় কোম্পানীটো লাভ হয় সেই লগতে সেই অভিনেতা বা অভিনেত্ৰীৰ পাৰিশ্ৰমিক লাভ কৰে গতিকে সেই গোটেই ব্যৱসায়িক অংকটো লুকাই আছে ইয়াত যে সংস্কৃতিটো যে চপৰা চপৰে সহায় দিয়া হৈছে তাত কিন্তু লুকাই আছে এটা ব্যৱসায়িক অংক যে সেইখিনি কৰাৰ বিনিময়ত তেওঁলোকৰ এটা মুনাফা অৰ্জন হৈছে যে সেই ধৰণৰ কাপোৰ কানি পিন্ধি নাচি দিয়াৰ ফলত কাইলৈৰ পৰা সেই ধৰণৰ কাপোৰ কানি বজাৰত বিচাৰি যাব আমাৰ যুৱচাম গতিকে সেই কাপোৰখিনি বিক্ৰী এটা অংক থাকে সেই কোম্পানীটোৱে কাপোৰ বিক্ৰী অধিক হ'ব অধিক মুনাফা অৰ্জন কৰিব গতিকে ব্যৱসায়িক অংক এটা লুকাই আছে সেইকাৰণে আমি সাংস্কৃতিক সাম্ৰাজ্যবাদ বুলি কৈছোঁ যে এটা চিষ্টেমেটিক বা এটা খুব পদ্ধতিগতভাৱে দুফালৰ পৰা এই আক্ৰমণটো কৰা হৈছে এফালে আমাৰ সংস্কৃতিক সম্পূৰ্ণৰূপে নাশ কৰা হৈছে আনফালে তেওঁলোকৰ বিক্ৰী ব্যৱসায় মুনাফা সকলোখিনি বৃদ্ধি কৰা হৈছে গতিকে সেই গোটেই কথাখিনি কিন্তু মন কৰাৰ প্ৰয়োজন আছে ইয়াত এটা কাৰক নহয় গতিকে এই কথাখিনি মানুহে অকণমান দৃষ্টি দিয়াৰ প্ৰয়োজন আছে যে আচলতে এই গোটেই কথাটোৰ অৰ্থ কি আমি দুটা কথা সামৰণি মাৰিছোঁ যে আপোনালোকক কি ধৰণে পণবন্দী কৰি কেনেদৰে ব্যৱসায়িক অংকটো চলি আছে সেই কথাটোৰ ক্ষেত্ৰত দুটা উদাহৰণ আমি দিছোঁ আপোনালোকে এতিয়া বিভিন্ন ভাগত বিভক্ত কোনোবা অসমীয়া কোনোবা হিন্দু কোনোবা মুছলমান কোনোবা কিবা এটা কথাটো হ'ল সেই ক্ষেত্ৰত আমি বিভাজনটো আনি আমি নিজৰ মাজত যুঁজি মৰিলে আপুনি এটা কথা মন কৰক যে যিখন গেলামালৰ দোকান বা যিখন সাধাৰণ ষ্টেচনাৰী দোকানৰ পৰা আপুনি বস্তু কিনে সেই দোকানখনত যিখিনি বস্তু উপলব্ধ বিশেষকৈ যিখিনি বৃহৎ কোম্পানীৰ বস্তু যিখিনি উৎপাদন কৰা বস্তু যেনে চাবোন চাৰ্ফ টুথপেষ্ট এনেকুৱা ধৰণৰ যিখিনি বস্তু সেইখিনি কিন্তু কোম্পানীয়ে বেলেগ মানুহৰ কাৰণে বেলেগকৈ বনোৱা নাই যে হিন্দুৰ বাবে বেলেগ মুছলমানৰ বাবে বেলেগ বা এজন অসমীয়া এজন বিহাৰী বেলেগকৈ বনোৱা নাই যে লাখ চাবোন টুকুৰা হিন্দুৰ বাবে বেলেগ মুছলমানৰ বাবে বেলেগ অসমীয়া বিহাৰীৰ কাৰণে বেলেগকৈ বনোৱা নাই এটুকুৰাই চাবোন আৰু চাবোন টুকুৰা সদায় ইংৰাজী ভাষাতে লিখা থাকে সেইকাৰণে আপোনালোকৰ ইংৰাজী ভাষাটো সৰুৰ পৰা শিকোৱা জোৰ দিয়া হয় যাতে আপুনি ইংৰাজী ভাষাটো পঢ়িব পাৰে তাত এটা ব্যৱসায়িক অংক আছে যে লাখ চাবোনৰ কোম্পানীটোৱে যদি অসমত অসমীয়া মণিপুৰত মণিপুৰী নগালেণ্ডত যদি নগা ভাষাত যদি তেওঁলোকৰ লেভেলটো বনাবলগীয়া হয় খৰচটো বেছি হ'ব গতিকে তেওঁলোকে ইংৰাজীত বনায় যাতে সকলোৱে সেইটো ল'ব পাৰে আৰু তাৰ বাবে ইংৰাজীত জোৰ দিয়া হয় ইংৰাজী একো ভাষাই নহয় কিন্তু ইংৰাজীক সেইকাৰণে জোৰ দিয়া হয় যাতে সেই পুঁজিপতিসকলক সুবিধা হয় তেওঁলোকে উৎপাদন কৰা সামগ্ৰীখিনি এটা ভাষাত তেওঁলোকে উৎপাদন কৰিব লেভেলখন বনাব যিটো ভাৰতবৰ্ষৰ চবতে চলিব ভাৰতবৰ্ষৰ সকলোতে চলিব এতিয়া কথাটো হ'ল সেই কথাটো আমি বাদ দিলেও আপুনি এইটো কথা মন কৰক যে সেই চাবোন টুকুৰা কিন্তু বেলেগৰ কাৰণে বেলেগ ধৰণে নবনায় এতিয়া নবনোৱাৰ কথাটোত আৰু এটা কথা আছে যে আপোনালোক সকলোৱে মনত আছে যে লকডাউন হৈছিল
সেই লকডাউনত আপুনি নিজে লক্ষ্য কৰিছে সকলো মানুহক ঘৰৰ ভিতৰত আবদ্ধ কৰা হৈছে। বহুত মানুহ খোজকাঢ়ি বিভিন্ন অঞ্চলৰ পৰা নিজৰ গাঁৱলৈ ঘূৰি আহিছে, অৰ্থাৎ সম্পূৰ্ণ এটা বন্ধ অৱস্থা হৈছে। কিন্তু বন্ধ অৱস্থা হোৱাৰ পাছতো আপুনি মন কৰক যে সকলো উদ্যোগ, সকলো চৰকাৰী অফিচ বন্ধ হোৱাৰ পাছত আপোনাৰ যিখন কাষৰ দোকান আছিল, সেই দোকানখনত এই যিসমূহ পুঁজিপতিৰ দ্বাৰা উৎপাদিত বস্তু বা ডাঙৰ ডাঙৰ কোম্পানীৰ দ্বাৰা উৎপাদিত বস্তু, সেইখিনি কিন্তু কম হোৱা নাছিল। ছাপ্লাইটো কেতিয়াও কম হোৱা নাছিল, এইখিনি অভাৱ হোৱা নাছিল। অভাৱ নোহোৱা মানে কি, যে উৎপাদন যদি উদ্যোগটো বন্ধ হৈ আছিলে তেতিয়াহ'লে এই বস্তুখিনি চাহিদা কেনেকৈ পূৰণ কৰা আছে। তাৰমানে তেওঁলোকে এই লকডাউনটোৰ বাবে আগতীয়াকৈ প্ৰস্তুতি কৰিছিলে, তেওঁলোকে আগতীয়াকৈ জানিছিলে, তেওঁলোকে নিজে তেওঁলোকৰ সেইটো পৰিকল্পনা আছে। তেওঁলোকে ইতিমধ্যে সেই ৩-৪ মাহৰ লকডাউনত কিমানখিনি বস্তুৰ প্ৰয়োজন হ'ব সেইখিনি আগতীয়াকৈ উৎপাদন কৰি লৈছে, উৎপাদন কৰি লকডাউনটো দিছে, যাতে লকডাউনত তেওঁলোকৰ ব্যৱসায়টো একে থাকে। কিন্তু আমি সাধাৰণ মানুহে কি, আমি ঘৰৰ ভিতৰত আবদ্ধ হ'লো, তেওঁলোকৰ বস্তু বাহানি কিনিলো, কিন্তু আমি এইটো ভাবি নাচালো যে তেওঁলোকৰ বস্তু বাহানি আহি ক'ৰ পৰা আছে। কাৰণ যদি উদ্যোগটো বন্ধ, বস্তু বাহানি আহিল ক'ৰ পৰা। অৰ্থাৎ তেওঁলোকে ব্যৱসায়টো ঠিকেই ৰাখিলে, তেওঁলোকে ব্যৱসায়িক স্বাৰ্থত লকডাউনটো ব্যৱহাৰ কৰিলে, সেইটো বুজিয়ে নাপালে ৰাইজে। গতিকে এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ সন্মুখত এখন পৰ্দা আছে, সেই পৰ্দাখন লাহেকৈ আঁতৰাই আপুনি সন্মুখত চাওক, আপুনি আচল সত্যটো বিচাৰি পাব। ধন্যবাদ।